সংস্কৃতিমূলক আৰু এই অঞ্চলত তেওঁলোকে অতি সততাৰে বিগত কেইবা বছৰ ধৰি কৰিছে আৰু এই বৰ্ষৰ সংগঠন এখন গ্ৰহণ কৰা হৈছে 23 গ্ৰন্থমেলা অনুষ্ঠিত হ'ব। শিৱ মন্দিৰ এই অঞ্চলৰ এটি এটা বিখ্যাত অনুষ্ঠান। এটা অনুষ্ঠানে লগ কৰি সহযোগ কৰিছে। ইয়াত কি কি কাৰ্যসূচী থাকিব, কিবা ইয়াতে বিশিষ্ট ব্যক্তিসকল আছে, প্ৰশান্ত দা আছে, গোস্বামী দা আছে, বাইদেউ আছে। আমি যদি প্ৰথমতে প্ৰশান্ত দাকে কওঁ, অকণমান এই 21-22 কেনেকুৱা কাৰ্যসূচী থাকিব? নমস্কাৰ। আমাৰ 21 তাৰিখে ৰাতিপুৱা 9:30 বজাত পতাকা উত্তোলন, তাৰ পিছতে 10 বজাত স্মৃতি তৰ্পণ আৰু তাৰ পিছতে আমাৰ এখন মৰমলেণ্ড গ্ৰন্থমেলা সেই তাৰ দ্বাৰ উন্মোচন হ'ব। আৰু আবেলিলৈ 4 বজাত শিশুসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা, তাৰপিছত থাকিব কবিতা আবৃত্তি প্ৰতিযোগিতা, তাৰপিছতে থাকিব ভেকশ্যন আৰু থাকিব আমাৰ একক অভিনয় প্ৰতিযোগিতা। ঠিক আছে। আমাৰ জ্যেষ্ঠ দাদা, গ্ৰন্থ কিয় পঢ়িব লাগে, কিতাপ কিয় পঢ়িব লাগে? গ্ৰন্থই মানুহৰ বৌদ্ধিক বিকাশ কৰে। সমাজখন চিনিবলৈ হ'লে, মানুহক চিনিবলৈ হ'লে, ৰাজনীতি, সমাজ নীতি, সংস্কৃতি গোটেইবিলাক জানিবলৈ হ'লে আমি অধ্যয়ন কৰিবই লাগিব। অধ্যয়ন যদি নকৰোঁ তেতিয়াহ'লে আমি তাৰমানে বন্ধ কোঠাত থকা মানুহৰ দৰে হ'ম, কুঁৱাত থকা মানুহ, কুঁৱাৰ ভেকুলী হ'ম। গতিকে গ্ৰন্থ অধ্যয়ন আটাইতকৈ জৰুৰী। আৰু বিশেষকৈ উঠি অহা চামটোৱে অধ্যয়নৰ প্ৰতি বিশেষ, আমি টিভি চাওঁ, টিভিত কিন্তু আমি বৌদ্ধিক বিকাশৰ কথাবিলাক নাপাওঁ। গতিকে অধ্যয়নটো আটাইতকৈ জৰুৰী বিষয়। ঠিক আছে। আমাৰ লেখিকা বাইদেউ আছে, অঞ্জলিকা বাইদেউ, তেওঁৰ জৰিয়তে চিনাকি আচলতে। আৰু ফেৰেংগেদা অতি আকৰ্ষণীয় অনুষ্ঠান, ভাল ভাল মানুহ জড়িত হৈ আছে। তো আপুনি নিজে লেখিকা, কিতাপ কিয় পঢ়িব লাগে? এতিয়া এটা কথা কি জানেনে, আমি গোটেই পৃথিৱীখনক জানিব লাগিলে, বুজিব লাগিলে কিতাপৰ মাধ্যমেৰে আমি বুজিব পাৰোঁ, জানিব পাৰোঁ। গতিকে আমি গ্ৰন্থত বা কিতাপ পঢ়িবই লাগিব। আৰু গ্ৰন্থমেলাৰ নিচিনা পৰিৱেশ হ'লে এটা আত্মীয়তা বৃদ্ধি হয়, সেনেকুৱাকৈ। আৰু সকলোৱে এখন ধুনীয়া প্লেটফৰ্ম পায় য'ত ৰাইটাৰ চাই, কিতাপ চাই, নিজে পঢ়ি, নিজে পচন্দ কৰি লৈ কিতাপখন কিনিব, ভাল পৰিৱেশ সৃষ্টি হয়। আৰু দাদা আছে, গ্ৰন্থমেলাৰ কাৰণে এটা শুভেচ্ছা কিবা ক'ব নেকি আপুনি? গ্ৰন্থমেলা এখন আহি আছে, ইয়াতে হ'ব, এটা শুভেচ্ছা বাৰ্তা কিবা ক'ব, কিতাপ পঢ়িবৰ কাৰণে আহ্বান জনাব। মানুহে গ্ৰন্থ পঢ়িলে মানুহৰ বুদ্ধিৰ বিকাশ হয়, নজনা কথা জানিব পাৰি। গতিকে গ্ৰন্থ পঢ়াটো এটা সদায় অভ্যাসত পৰিণত কৰিব লাগে। সেই গ্ৰন্থ পঢ়িলে মানুহৰ মানে বহুত কথা জানিব পাৰি। ঠিক আছে। আমাৰ বাইদেউ ৰমে, এই বাইদেউ এইখিনি আহক। বাইদেউ সাংস্কৃতিক সম্পাদিকা আৰু অগ্ৰণী মহিলা এগৰাকী, আৰু বাইদেউ নিজেও কিতাপ নিশ্চয় পঢ়ে। আপুনি কিতাপ পঢ়ে নপঢ়ে? পঢ়োঁ। হয়, কিতাপ পঢ়িব লাগে। কি আহ্বান জনাব যে গ্ৰন্থমেলাখন সফল হওক বা ৰাইজে আহক, কিবা ক'ব নেকি আপুনি? নিশ্চয় ৰাইজ আহক, ইয়াতে কিতাপ কিনক, অতি সহজতে কিনিব পাৰিব, দূৰলৈ যাব নালাগে। এইখিনি এৰিয়াৰ মানুহে যাতে আহে তাৰ বাবে আহ্বান জনাইছোঁ। আৰু কিতাপ কিনা, কিতাপ পঢ়াৰ লগতে গ্ৰন্থমেলাখন হোৱাৰ লগে লগে ইতিবাচক পৰিৱেশ এটা সৃষ্টি হয়। মানে যিবিলাক ঋণাত্মক যিবিলাক ঘটনা ঘটি থাকে তাৰ বিৰুদ্ধে এটা প্ৰতিবাদো হয়, এইবিলাক কথা এটা। ঠিক আছে। আমাৰ ৰয়দা আছে লেখক, উদ্যোক্তা হিচাপে কি ক'ব আপুনি? মই সকলোকে আহ্বান জনাইছোঁ। গ্ৰন্থই আমাৰ গোস্বামীদাই কৈছে যে গ্ৰন্থই বৌদ্ধিক পৰিৱেশ বিকাশ কৰে আৰু ছাত্ৰ ছাত্ৰীসকলক মানে পৰিশীল জীৱন গঢ়াত সহায় কৰে। আৰু গ্ৰন্থই মানুহৰ মানসিকতাৰ পৰিৱেশ বহল কৰে আৰু লগতে মানসিকতাৰ সৃষ্টি কৰে। মই সকলোকে আহ্বান জনাইছোঁ যে কিতাপ পঢ়ক, কিতাপ পঢ়াৰ আন্দোলনত গঢ়ি তোলক আৰু কিতাপৰ জৰিয়তে জগত পোহৰ কৰক, এই আহ্বান। ফেৰেংগেদাৰ যিটো তেওঁলোকৰ মানসিকতা, বহু বছৰ কাম কৰি আহিছে, প্ৰতিবাৰে গ্ৰন্থমেলা পাতি আহিছে। তো আজিকালি এইবিলাক চিন্তা অকণমান কমি আহিছে, কিন্তু ফেৰেংগেদাক দেখিছোঁ অকণমান ব্যতিক্ৰম তেওঁলোক। ফেৰেংগেদাই প্ৰতি বছৰে গ্ৰীষ্মকালীন এটা বৌদ্ধিক পৰিৱেশৰ সৃষ্টি কৰাৰ কাৰণে চেষ্টা কৰিছে। এই অঞ্চলটোত, লখৰা অঞ্চলটোত তেওঁলোকে নাটক কম্পিটিশ্যন পাতে আৰু ছাত্ৰ ছাত্ৰীক বিভিন্ন প্ৰতিযোগিতা পাতে। ইয়াৰ জৰিয়তে এটা অঞ্চলটোত সামগ্ৰিকভাৱে বৌদ্ধিক বিকাশৰ কাৰণে প্ৰয়াস চলাইছে। আৰু এইটো আমি ফেৰেংগেদাক তেওঁলোকক ইয়াৰ কাৰণে ধন্যবাদ জনাইছোঁ। আৰু তেওঁলোকৰ ইয়াৰ কাৰণে আচলতে বঁটা পাব লাগে, সমাজৰ পৰা, চৰকাৰৰ পৰা বঁটা পাব লাগে। তেওঁলোকে যি এটা কাম কৰি আছে সেইটো আমি চৰকাৰকো আহ্বান জনাইছোঁ যে চৰকাৰে এই সংগঠনটোক এটা বঁটা প্ৰদান কৰে। গ্ৰন্থমেলাত আহিব নে? আহিম। মই ফেৰেংগেদাৰ প্ৰচাৰ সম্পাদক। প্ৰচাৰ সম্পাদক হিচাপে মই এই অঞ্চলৰ ৰাইজক অনুৰোধ কৰিছোঁ আমাৰ সমূহ কাৰ্যসূচীত যাতে অংশগ্ৰহণ কৰে আৰু গ্ৰন্থমেলালৈ আহিছে কিতাপ পত্ৰ কিনে
অনুৰোধ কৰিছোঁ অসমৰ ৰাইজক। গ্ৰন্থমেলাত আহিবলৈ গ্ৰন্থমেলা আহিম আৰু কিতাপ পঢ়া এটা ভাল অভ্যাস। সকলো ল'ৰা ছোৱালীক আমি শিকাব লাগে আৰু এইটোৰ দ্বাৰা সিহঁতৰ বুদ্ধি বিকাশ হ'ব। আৰু কিতাপ তেওঁলোকক বুজাই দিব লাগে যে কিতাপ ডাঙৰ বন্ধু। যদি বন্ধু নোহোৱা হৈ যায় কাৰোবাৰ, তেতিয়াহ'লে কিতাপ যদি পঢ়িব পাৰে তেতিয়াহ'লে তেওঁৰ এইটো মানে আটাইতকৈ মানে ডাঙৰ বন্ধু, নিসংগতাটো নোহোৱা কৰে। ভাল কথা। গতিকে আমি কিতাপ পঢ়িবলৈ শিকাব লাগে ল'ৰা ছোৱালীক আৰু নিজেও পঢ়িব লাগে। আমি ফেৰেংগাদৰ এই অনুষ্ঠানটোক আমি ধন্যবাদ জনাইছোঁ। গতিকে এইটো দ্বাৰা সমাজৰ বহুত উপকৃত হৈছে আৰু সকলো সমাজক মই ইয়াৰ জৰিয়তে কিতাপ কিনিবলৈ আৰু কিতাপ পঢ়িবলৈ মই আহ্বান জনাইছোঁ। ধন্যবাদ। এয়া আছিলে ফেৰেংগাদাৱৰ বিভিন্ন বিষয়ববীয়াসকল আৰু ত্ৰিনাৰায়ণ শিৱ মন্দিৰ এই ইয়াতে গ্ৰন্থমেলা অনুষ্ঠিত হ'ব। আৰু ত্ৰিনাৰায়ণ শিৱ মন্দিৰত যি গ্ৰীষ্মকালীন শিবিৰ অনুষ্ঠিত হৈছে 7 জুলাইৰ পৰা সামৰণি অনুষ্ঠানত সংগতি ৰাখি 21, 22, 23 বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। আৰু ইয়াতে এয়া হ'ল ত্ৰিনাৰায়ণ শিৱ মন্দিৰ। লগতে আমি এয়া হ'ল গ্ৰন্থমেলাৰ থলী। ইয়াত গ্ৰন্থমেলা অনুষ্ঠিত হ'ব। আমি সেই স্থান দেখুৱাইছোঁ। এই গ্ৰীষ্মকালীন শিবিৰৰ সংগতি ৰাখি এই গ্ৰন্থমেলা অনুষ্ঠিত হ'ব। আৰু ইয়াতে অৰ্থাৎ ত্ৰিনাৰায়ণ শিৱ মন্দিৰতে, ত্ৰিনাৰায়ণ শিৱ মন্দিৰ প্ৰাংগণতে অনুষ্ঠিত হ'ব। আৰু অতি সহজতে আহিব পাৰিব। বুধবৰীয়া বজাৰৰ পৰা জোনাকী নগৰলৈ আহিলে ত্ৰিনাৰায়ণ শিৱ মন্দিৰ অতি ৰাস্তাৰ কাষতে বুলি ক'ব পাৰি। সাউকুচি তিনিআলিৰ যি বুধবৰীয়া বজাৰৰ দলং আছে, এই দলঙৰ পৰা আপুনি যদি সাউকুচিৰ পৰা আহে লেফ্ট ছাইডে আহিব জোনাকী নগৰ আৰু আহি ইয়াতে এই গ্ৰন্থমেলা অনুষ্ঠিত হ'ব। আৰু ইয়াত আটাইতকৈ ডাঙৰ কথা আকৰ্ষণীয় সেউজীয়া পৰিৱেশ। গ্ৰন্থৰ কাৰণেতো সুন্দৰ পৰিৱেশ। বাহিনী নদী ইয়াত বৈ গৈছে। সুন্দৰ সেউজীয়াৰে ভৰিপূৰ এক পৰিৱেশৰ মাজত আপুনি গ্ৰন্থ কিনাৰ আমেজ ল'ব পাৰিব। আৰু ইয়াতে সেই গ্ৰন্থমেলাৰ পৰিৱেশ, গ্ৰন্থমেলা অনুষ্ঠিত হ'ব। আহক আমি গ্ৰন্থমেলালৈ বুৰ যাওঁ। আৰু ফেৰেংগাদাও বাৰে বাৰে কৈছে, ফেৰেংগাদাও নামৰ অনুষ্ঠানটোৰ এই যিটো তেওঁলোকৰ উদ্যোগ, এই আমি সকলোৱে প্ৰশংসা কৰিব লাগিব।